Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ জীৱ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ জীৱৰ প্ৰজনন। ইয়াৰ আমি এটা ভিডিও অলৰেডি বনাইছো, যদি তোমালোকে চোৱা নাই তেতিয়া হলে চাই লবা। আজি আমি নেক্সট ভিডিও বনাম। তো আমি প্ৰথমটো ভিডিওত কি পঢ়িছিলো, জীৱৰ প্ৰজনন কিয় দৰকাৰী, জীৱৰ প্ৰজনন কেই প্ৰকাৰৰ আৰু কিহৰ ওপৰত ভিত্তি কৰি এই ভাগবোৰ কৰা হৈছে। তো আমি অযৌন প্ৰজনন পঢ়ি আছিলো। অযৌন প্ৰজনন কেইবা প্ৰকাৰে হয়, তার ভিতৰত আমি দুটা পঢ়িছিলো, দ্বিবিভাজন আৰু বহু বিভাজন। আজি আমি থাৰ্ডটো পঢ়িম। থাৰ্ডটো হৈছে কি নম্বৰ 3 খণ্ডীকৰণ। খণ্ডীকৰণ দেখিবলৈ পোৱা যায়। যিবোৰ বহুকোষী প্ৰাণী আছে, বহুকোষী কিন্তু সৰল গঠনৰ প্ৰাণীত হোৱা দেখা যায়। যেনেকুৱা এটা উদাহৰণ হৈছে স্পাইৰোজাইৰা। স্পাইৰোজাইৰাটো কি হয়, পানীত থকা এবিধ উদ্ভিদ হয়। আৰু এটা প্ৰাণী আছে, জীৱ আছে, যিটোৰ নাম হৈছে চি এনোমিনা। চি এনোমনা আৰু স্পাইৰোজাইৰা উদ্ভিদ হয়। চি এনোমিনা পানীত থকা এবিধ প্ৰাণী হয়। স্পাইৰোজাইৰাটো গ্ৰীণ কালাৰৰ হয় আৰু চি এনোমিনা হোৱাইট কালাৰৰ হয়, বহুত সুন্দৰ দেখি। তো ইয়াতে খণ্ডীকৰণ হয়। এতিয়া খণ্ডীকৰণ কেনেকুৱা হয় মই দেখাই দিছোঁ। স্পাইৰোজাইৰাটো কেনেকুৱা হয়, এনেকুৱা আকাৰৰ হয় স্পাইৰোজাইৰা যেতিয়া ফুল্লি মেচিউৰ্ড হয়, ফুল্লি মেচিউৰ্ড হোৱাৰ পিছত স্পাইৰোজাইৰা এনেকৈ দুটা খণ্ডত ভাগ হয়, সৰু সৰু দুটা খণ্ডত ভাগ হয়। তাৰপিছত কালক্ৰমত এই খণ্ড দুটা ডাঙৰ হৈ স্পাইৰোজাইৰাত পৰিণত হয়, তাৰমানে মেচিউৰ্ড স্পাইৰোজাইৰাত পৰিণত হয়। বুজি পালা? তাৰমানে কি হয়, ইহঁতে দুটা ভাগত ভাগ হয় আৰু প্ৰত্যেকটো ভাগে কি হয়, নতুন নতুন স্পাইৰোজাইৰাৰ সৃষ্টি কৰে। তাৰপিছত নেক্সট হৈছে আমাৰ নম্বৰ 3, যিটো টাইপছ হয় অযৌন প্ৰজননৰ, সেইটো হৈছে মুকুলদগম বা মুকুলন বুলিও কোৱা হয়, যিটো আমি প্ৰথমটো ভিডিঅ'ত পঢ়িছিলোঁ নহয় ইষ্টৰ বিষয়ে, সেইটো মুকুলদগম হয়। মুকুলন বা মুকুলদগম। মুকুলন বা মুকুলদগমত কি হয়, জীৱৰ মুকুল বা কলিৰ পৰা নতুন জীৱৰ সৃষ্টি হয়। তাৰমানে আমি ইষ্ট চাইছিলোঁ হয়নে, এনেকুৱা ইষ্ট থাকে। এই ইষ্টত কি হয়, এটা মুকুলৰ সৃষ্টি হয়। ইয়াতে ওপৰত এটা সৰু এটা মুকুলৰ সৃষ্টি হয়। এইটো মুকুলটো লাহে লাহে কি হৈ যায়, ইষ্টৰ পৰা ছেপাৰেট হৈ যায়, এনেদৰে ছেপাৰেট হৈ যায় আৰু এই মুকুলটো এটা নতুন ইষ্টত পৰিণত হয়। তাৰপিছত নেক্সট হৈছে ৰেণুৰ পৰা নতুন জীৱৰ সৃষ্টি হয়। ৰেণু তাৰমানে ফুলৰ যে ৰেণু থাকে, কিছুমান গছৰ ফুলৰ ৰেণুবোৰ কি হয়, এটা মনাৰ দৰে গঠনত জমা হয়। এই মনাৰ দৰে গঠনটোক কি বুলি কোৱা হয়, মনাৰ দৰে গঠনটোক কোৱা হয় স্পেৰেঞ্জিয়া নামৰ এটা চেক লাইক ষ্ট্ৰাকচাৰ। তাৰমানে মনাৰ দৰে গঠনত ৰেণুবোৰ জমা হয় আৰু এটা সময়ত এই যিটো মনা আছে, মনাটো ব্ৰাষ্ট হৈ যায়, তাৰমানে এইটো ফাটি যায়। ফাটি যোৱাৰ পিছত এককোষী বহুত ৰেণু ওলাই আহে আৰু আণ্ডাৰ সুইটেবল কণ্ডিশ্যন, তাৰমানে যিমানখিনি ইয়াক টেম্পাৰেচাৰ লাগে, যিমানখিনি পানী লাগে, সাৰ লাগে, তাৰমানে আণ্ডাৰ সুইটেবল কণ্ডিশ্যনত ই কি হৈ যায়, নতুন নতুন উদ্ভিদত পৰিণত হৈ যায়। এইটো ৰেণুৰ পৰা হোৱা উদ্ভিদ। তাৰপিছত নেক্সট এটা আছে, এইটোৰ নাম হৈছে পুনৰ্জনন। পুনৰ্জননত কি হয়, এইটো বহুত ইণ্টাৰেষ্টিং হয়। পুনৰ্জননত জীৱৰ যদি কোনো এটা পাৰ্ট, তাৰমানে এইটো চেল হওক, কোষ হওক বা কলা হওক, তাৰমানে যিকোনো এটা পাৰ্ট বডিৰ বা এটা অংগ হওক, যদি কাটি যায় তাৰ পৰা নতুন জীৱৰ সৃষ্টি হ'ব পাৰে। বুজিলানে? যদি এটা চেলো যদি ইয়াৰ শৰীৰৰ পৰা মিচিং হৈ যায়, নোহোৱা হৈ যায়, সেই চেলটোৱে এটা নতুন জীৱৰ সৃষ্টি কৰিব পাৰে।
যেনেকুৱা হাইড্ৰাটো দেখিবলৈ এনেকুৱা হয়, ইয়াতে এনেকুৱা থাকে। তাৰমানে হাইড্ৰাটো ইয়াতে যদি কাট হৈ যায়, তাৰমানে এইটো এটা ভাগ, এইটো এটা ভাগ, এইটো ভাগত কি হ'ব, এইটো ভাগৰ সৃষ্টি হৈ যাব। তাৰমানে হাইড্ৰাই এইটো ভাগ নিজে বনাই ল'ব। তাৰপিছত এইটো ভাগত যেটো এইখিনি ওপৰৰখিনি ভাগ নাই, ই কি কৰিব, ওপৰৰখিনি ভাগ বনাই ল'ব পাৰিব। তাৰমানে কি হয়, ইয়াতে যিবোৰ যিকোনো এটা পাৰ্টৰ পৰা তাৰমানে যিকোনো এটা পাৰ্ট, এইটো কলা হওক, কোষ হওক বা যিকোনো এটা অংগ হওক, তাৰ পৰা নতুন এটা জীৱৰ সৃষ্টি হ'ব পাৰে, তাক পুনৰ্জনন বুলি কোৱা হয়। লাষ্ট টাইপছটো হৈছে অংগজ প্ৰবৰ্ধন, ভেজিটেটিভ প্ৰপাগেশ্যন। তাৰমানে কিতাপত এনেকৈ পাৰ্ট হিচাপে দিয়া নাই, পাৰ্ট হিচাপে এইকাৰণে মই কৈ দিছোঁ যাতে তোমালোকৰ মনত থাকে। তো অংগজ প্ৰবৰ্ধন সাধাৰণতে উদ্ভিদৰ ক্ষেত্ৰত দেখা যায়, এইটো প্ৰাণীৰ ক্ষেত্ৰত দেখা নাযায়, অনলি উদ্ভিদৰ ক্ষেত্ৰত দেখা যায়। ইয়াতে কি হয়, গছৰ যি কাণ্ড থাকে, কাণ্ড হওক, শিপা হওক, পাত হওক, প্ৰত্যেকটো পাৰ্টৰ পৰা, ডাল হওক, প্ৰত্যেকটো গছৰ অংশৰ পৰা নতুন এটা গছৰ সৃষ্টি হ'ব পাৰে। যেনেকুৱা ইয়াতে চোৱা পিকচাৰত, এইটো হৈছে দুপৰটেঙাৰ পাত, হয়নে? এইটো হৈছে দুপৰটেঙাৰ পাত। দুপৰটেঙাৰ পাতত চোৱা সৰু 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 গছৰ সৃষ্টি হৈছে, সৰু সৰু গছৰ সৃষ্টি হৈছে। এইবোৰ কি হয়, পত্ৰ মুকুল, তাৰমানে পাতত কিছুমান মুকুলৰ সৃষ্টি হৈছে আৰু এই মুকুলৰ পৰা নতুন দুপৰটেঙাৰ গছৰ সৃষ্টি হ'ব পাৰে। ঠিক তেনেদৰে আলু যেতিয়া পুৰণা হৈ যায়, তেতিয়া চাবা আলু তেনেকুৱা ধৰণৰ সৰু সৰু মুকুল ওলায়। যেতিয়াই মাটিত ইয়াক এৰি দিয়া হয়, তেতিয়া তাৰ পৰা এটা নতুন আলুৰ সৃষ্টি হয়। এইটো আদাৰ যিবোৰ কাণ্ড আছে, আদাৰ কাণ্ডৰ পৰা নতুন আদাৰ সৃষ্টি হয়। এইটো চোৱা সৰু 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 আদাৰ সৃষ্টি হৈছে, কাণ্ডৰ পৰা নতুন জীৱৰ সৃষ্টি হৈছে, হয়নে? তাৰমানে কি হয়, অংগজ প্ৰবৰ্ধকত কি হৈ যায়, গছৰ যিকোনো এটা পাৰ্ট, কাণ্ড, ফল, পাত, ডাল, শিপা, যিকোনো এটা পাৰ্টৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। যিটো অংগজ প্ৰবৰ্ধক আছে, অংগজ প্ৰবৰ্ধক দুই ধৰণৰ হয়। এটা হৈছে প্ৰাকৃতিক অংগজ প্ৰবৰ্ধক আৰু এটা হৈছে কৃত্ৰিম অংগজ প্ৰবৰ্ধক। এতিয়া প্ৰাকৃতিক অংগজ প্ৰবৰ্ধকত কি হয়, প্ৰাকৃতিক অংগজ প্ৰবৰ্ধকত ধৰা এটা খালী মাটি আছে, তাতে একো নাই, গছ গছনি একো নাই, একদম খালী মাটি, বঞ্জাৰ ভূমি। তাতে যদি হঠাৎকৈ কেতিয়াবা বৰষুণ হৈ যায়, চাবা তাতে সেউজীয়া গছেৰে ভৰি পৰে। এইটো কিহৰ কাৰণে হয়, তাতে কিবা ডাঙৰ গছৰ শিপা বা কাণ্ড কিবা এটা মাটিৰ লগত মিলি আছিল, বা চৰাইয়ে যদি কিবা ফল মূল আনি পেলাইছিল, গুটি পেলাইছিল, সেইবোৰ আছিল। আৰু যেতিয়া বৰষুণ পৰিছে, তাৰ পৰা নিজে নিজে নতুন গছৰ সৃষ্টি হৈছে। কিন্তু যদি আমি কি কৰোঁ, গোলাপ ফুল এজোপা, গোলাপ ফুলৰ গছ অংগজ প্ৰবৰ্ধন আকৌ দুই প্ৰকাৰৰ। এটা হৈছে প্ৰাকৃতিক অংগজ প্ৰবৰ্ধন আৰু এটা হৈছে কৃত্ৰিম অংগজ প্ৰবৰ্ধন। এতিয়া প্ৰাকৃতিক অংগজ প্ৰবৰ্ধনত কি হয় চাবা, সাপোজ এইটো এটা ফিল্ড হয়, য'ত একো নাই, গছ বন একো নাই, একদম খালী মাটি পৰি আছে। ইয়াতে যদি বৰষুণ হয়, বৰষুণ হোৱাৰ পিছত কিছুদিনৰ পিছত চাবা ইয়াতে বহুত সেউজীয়া গছেৰে ভৰি যায়, এইটো একদম গ্ৰীণ লেণ্ড হৈ যায়। এইটো কিহৰ পৰা হয়, এইটো যিটো মাটি আছে, মাটিত কি আছিল, কোনোবা ডাঙৰ গছৰ শিপা নহ'লে ডাল, কাণ্ড কিবা পৰি আছিল, আৰু নহ'লে চৰাইয়ে যদি কিবা ফল মূল আনি তাৰ গুটি পেলাইছিল, সেইবোৰ এই মাটিডৰাত পৰি আছিল। যেতিয়া বৰষুণ পৰিছে, তাৰ পৰা নিজে নিজে নতুন গছৰ সৃষ্টি হৈছে। এইটো হৈছে প্ৰাকৃতিক অংগজ প্ৰবৰ্ধক, তাৰমানে ইয়াতে মানুহে একো কৰা নাই। কিন্তু যদি সাপোজ ধৰা ফুলৰ গছ, যেনেকুৱা আমি ফুলৰ ডাল কাটি আনি পেলাই ৰুই দিওঁ, গোলাপ ফুলৰ ডাল এটা আমি কাটি আনি পেলাই ৰুই দিলোঁ, তাৰমানে কি হয়, ইয়াতে আমি নিজে গছটো কাটি পেলাই তাৰপিছত ৰুই দিছোঁ। এইটো হৈছে কি, কৃত্ৰিম অংগজ প্ৰবৰ্ধন, তাৰমানে যিটো মানুহে কৰিছে।
এতিয়া কৃত্ৰিম অংগজ প্ৰৱৰ্ধন আৰু কেইবা প্ৰকাৰৰ আছে, যেনেকুৱা আৰু কেইবা প্ৰকাৰে হয়, তাৰমানে যেনেকুৱা আমি ডাল কাটি এটা আমি ক'লোঁ, তাৰপিছত আছে লেয়াৰিং। ছাপ'জ এইটো এটা ডাঙৰ গছ এটা, ইয়াৰ এটা পাৰ্ট কি কৰা হয়, ইয়াতে ছাপ'জ মাটি দি দিয়া হয়, মাটি দিয়াৰ পিছত এইখিনি পাৰ্টত লাহে লাহে শিপা গজে আৰু ওপৰতো গছত পৰিণত হয়। যেতিয়া গছত পৰিণত হয় তেতিয়া ইয়াৰ পৰা কাট কৰি দিয়া হয়, তাৰপিছত দুটা নতুন নতুন গছৰ সৃষ্টি হয়। এইটো হৈছে কি কৃত্ৰিম অংগজ প্ৰৱৰ্ধন। তাৰপিছত আৰু এটা প্ৰকাৰ আছে যাক গ্ৰাফটিং বা কলম দিয়া বুলি কোৱা হয়। ইয়াতে কি কৰা হয়, দুটা বেলেগ বেলেগ গছৰ ডাল আনি এনেদৰে বান্ধি দিয়া হয়। বান্ধি দিয়াৰ পিছত এটা গছত পৰিণত হয়, তাৰমানে দুটা ভাল গুণ থকা গছৰ ডাল আনি একেলগে বান্ধি দিয়া হয়, তাৰ পৰা নতুন গছৰ সৃষ্টি হয়। আৰু যিটো অংগজ প্ৰৱৰ্ধন আছে, অংগজ প্ৰৱৰ্ধনত কি হয়, অতি কম সময়তে নতুন গছৰ সৃষ্টি হয় আৰু ভাল গুণ থকা নতুন গছৰ সৃষ্টি হয়। তাৰপিছত ইয়াতে আছে যে জলাশয় ধ্বংসকাৰী বা বংগৰ আতংক, তাৰমানে জলাশয় ধ্বংসকাৰী গছ কোনটো, এইটো ছবিত চোৱা, পানী মেটেকা। পানীত যে মেটেকা থাকে, গ্ৰীণ কালাৰৰ কিছুমান গছ দেখিবলৈ পোৱা যায়, এইটো মেটেকাই কি কৰে, জলাশয় ধ্বংস কৰে। জলাশয় কেনেকৈ ধ্বংস কৰে, তাৰমানে মেটেকাই যিবোৰ পানীত অক্সিজেন থাকে, মাছে কি কৰে, পানীৰ যিবোৰ ডিজল্ভ অক্সিজেন থাকে, পানীৰ ফৰ্মুলা হৈছে H2O, তাৰমানে পানীত যে এইটো যে অক্সিজেন থাকে, এইটো অক্সিজেনৰ গিলৰ সহায়ত মাছে উশাহ নিশাহ লয়। যেতিয়া মাছত মেটেকাৰ সৃষ্টি হয়, তেতিয়া মেটেকাই কি কৰে, পানীৰ যিবোৰ অক্সিজেন আছে সেইবোৰ আঁতৰাই দিয়ে, তাৰমানে নিজে ইউজ কৰে, ফলত মাছৰ মৃত্যু হয়। এতিয়া যিটো মেটেকা আছে, মেটেকাৰ ফুলটো বহুত ধুনীয়া হয়, ব্লু কালাৰৰ ধুনীয়া ফুল গজে, পাতৰ আকৃতি গঠন ধুনীয়া, সেইকাৰণে ইয়াক ভাৰতবৰ্ষত সংস্থাপিত কৰা হৈছিল, তাৰমানে গজোৱা হৈছিল। কিন্তু ইয়াতে কি হয়, আংগিক প্ৰজনন হয়, তাৰমানে মেটেকাৰ এনেকুৱা এটা টিউব থাকে, সেইটো টিউবটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু ইয়াতে নতুন নতুন মেটেকা গছৰ সৃষ্টি হয়। এইটো আংগিক প্ৰজননৰ বাবে অতি কম সময়ৰ ভিতৰতে মেটেকাই গোটেই পানী ভৰাই দিব পাৰে। তাৰপিছত তোমালোকেতো চালাই, যিটো আলু, কুঁহিয়াৰ এইবোৰৰ যিবোৰ কাণ্ড থাকে, স্ফীতি কাণ্ড, মৃদগত কাণ্ড, কলি বা চকু বা মুকুল, এইবোৰ গোটেইখিনি একেই হয়, এইবোৰৰ পৰা নতুন নতুন গছৰ সৃষ্টি হয়। যেতিয়া ইহঁতে সেমেকা মাটিৰ সংস্পৰ্শত আহে, তাৰ পৰা নতুন গছৰ সৃষ্টি হয়। আৰু অংগজ প্ৰজননৰ জৰিয়তে যিবোৰ বাগিচাৰ মালি বা খেতিয়ক থাকে, এইবোৰে বহুত উপকৃত হ'ব পাৰে, কাৰণ ইয়াতে এটা গুটি ৰুই দিব নালাগে। যেতিয়া গুটি ৰুই দিয়া হয়, এইটো লাহে লাহে গজালি মেলে, সৰু গছত পৰিণত হয়, ডাঙৰ হয়, তাৰপিছতহে ফল পোৱা যায়। কিন্তু অংগজ প্ৰৱৰ্ধকত অলৰেডি গছ এটাক আমি কাটি পেলাই ৰুই দিওঁ, গতিকে অতি কম সময়ৰ ভিতৰতে আমি তাৰ পৰা ফল পাব পাৰোঁ। আৰু আমি অংগজ প্ৰৱৰ্ধক কি কৰোঁ, যিটো ভাল গুণ থকা যিটো গছ হয়, সেইটো গছকহে আমি কলম দিওঁ, নাইবা সেইটো গছৰহে ডাল আমি কাটোঁ। কিন্তু যদি গুটি ৰুই দিয়া হয়, তাৰ পৰা যদি 3টা গছ হয়, তাৰ কিজানি 2টা গছত ভাল ফল আমি নাপাবও পাৰোঁ। গতিকে অংগজ প্ৰৱৰ্ধকৰ দ্বাৰা বাগিচাৰ মালি আৰু খেতিয়কে বাণিজ্যিক পৰিৱৰ্তন ঘটায়, বাণিজ্যৰ ফালৰ পৰা বহুত লাভ হয় ইহঁতৰ। তাৰপিছত শেলাই ভেঁকুৰ জাতীয় যিবোৰ সৰল দেহ গঠনকাৰী জীৱ আছে, সেইবোৰ জীৱে অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে। কিন্তু যিবোৰ উচ্চ স্তৰৰ প্ৰাণী আছে, উচ্চ স্তৰৰ উদ্ভিদ হওক, প্ৰাণী হওক, সেইবোৰে যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে। ইয়াৰ পিছত আমি যৌন প্ৰজননৰ বিষয়ে পঢ়িম। যৌন প্ৰজননটো কি হয়, যেতিয়া দুটা জীৱ লগ লাগি এটা নতুন জীৱৰ সৃষ্টি কৰে, তেতিয়া সেইটো প্ৰচেছক যৌন প্ৰজনন বুলি কোৱা হয়। এতিয়া যৌন প্ৰজননৰ দুটা জীৱ যে ভাগ লয়, দুটা বিপৰীত লিংগধাৰী জীৱ হ'ব লাগে, তাৰমানে এটা পুং হ'ব লাগে আৰু এটা স্ত্ৰী হ'ব লাগে। এই পুং আৰু স্ত্ৰী দুটা জীৱৰ পৰা কি আহে, পুঙৰ পৰা আহে পুং জনন কোষ আৰু স্ত্ৰীৰ পৰা আহে স্ত্ৰী জনন কোষ। পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ কি হয়, মিলন হয়। মিলন হোৱাৰ
ফলত ইয়াতে কিহৰ সৃষ্টি হয় যোজন কোষৰ সৃষ্টি হয় যোজন কোষ বা জাইগোটৰ সৃষ্টি হয় আৰু তাৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয় বুজি পালানে এতিয়া কি হয় যেটো যৌন প্ৰজনন আছে যৌন প্ৰজননটো অযৌন প্ৰজননতকৈ ডাঙৰ প্ৰসেস হয় বিস্তৃত প্ৰসেস হয় জটিল হয় আৰু লগতেই লাহে লাহে হোৱা প্ৰসেস হয় suppose তুমি মানুহৰ এক্সাম্পলে লৈ লোৱা মানুহে যেতিয়া নিজৰ কেঁচুৱা এটা জন্ম দিয়ে কেঁচুৱাটো জন্ম দিবলৈ এটা কেঁচুৱা জন্ম দিবলৈ মানুহে 9 মাহ সময় লয় কিন্তু অযৌন প্ৰজননত যেতিয়া আমি দ্বিবিভাজন দেখিছিলোঁ দ্বিবিভাজনত কি হয় অতি কম সময়ৰ ভিতৰতে জীৱই কি কৰিব পাৰে বহুত কেইটা নতুন জীৱৰ সৃষ্টি কৰিব পাৰে এটো কি হয় দ্ৰুত গতিত হোৱা প্ৰসেস অতি কম সময়ৰ ভিতৰত বহুত জীৱৰ জন্ম দিব পাৰে কিন্তু যৌন প্ৰজননটো কি হয় ধীৰ গতিত হোৱা প্ৰসেস মানে লাহে লাহে হোৱা প্ৰসেস তাৰ পিছত যৌন প্ৰজননত তেতিয়া সোৱা ইয়াতে কি কৈছে যে যৌন প্ৰজননত পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত উৎপন্ন হোৱা সতি সন্ততি পিতৃ পুৰুষ বা সিহতৰ প্ৰত্যেকৰে অনুৰূপ নহয় তাৰ মানে যৌন প্ৰজননৰ ফলত যেটো সন্তান জন্ম হয় হেতু সন্তান ইহতৰ পিতৃ পুৰুষৰ হৈতে তাৰ মানে মাতৃ বা পিতৃ ইহতৰ কাৰো হৈতে একে নহয় লগতে সিহতৰ যে আৰু বেলেগ যে সন্তান থাকে তাৰ মানে পিতৃ পুৰুষৰ পৰা যে বেলেগ সিহতৰ যে ভাই ভনী যে থাকে সিহতৰ হৈতেও অনুৰূপ নহয় তাৰ মানে ভিন্নতা দেখা যায় আৰু জীৱত যেতিয়া ভিন্নতা দেখিবলৈ পোৱা যায় জীৱ কেতিয়া ভিন্ন হয় যেতিয়া ই নিজৰ চাৰিওফালৰ পৰিৱেশৰ হৈতে মিল খাই থাকিব পৰা হয় তেতিয়া জীৱৰ মাজত ভিন্নতা আহে যেটো এটা জীৱৰ ভাল গুণ লগতে জীৱ এটা যেতিয়া ভিন্ন হয় তেতিয়া ইয়াৰ নিজৰ আইডেন্টিটি থাকে মানে জীৱটো ইউনিক হয় যেনেকুৱা মানুহৰ ক্ষেত্ৰত চোৱা মানুহ এজনৰ সাপোজ এজন মানুহৰ তিনিজন সন্তান আছে তিনিজনে অলপ অলপ হলে এজন আনজনৰ পৰা কি হয় ভিন্ন হয় সেই কাৰণে সিহঁতৰ নিজৰ এটা আইডেন্টিটি আছে আমি গম পাও যে অমুকৰ নাম এটো হয় তমুকৰ নাম এটো হয় তাৰ মানে আমি সিহঁতক ভেৰিফাই কৰিব পাৰো সিহঁতক আমি চিনি পাব পাৰো সিহঁতৰ আইডেন্টিটি আছে কিন্তু যদি হাইড্ৰাৰ এক্সাম্পল লো আমি যে হাইড্ৰা যে চাইছিলো হাইড্ৰাৰ যিমান হতি সন্ততি হ'ব যিমান নতুন হাইড্ৰাৰ সৃষ্টি হ'ব গোটেই হাইড্ৰা দেখিবলৈ একে হয় সিহঁতক তুমি নামাকৰণ বা চিনাক্তকৰণ কৰিব নোৱাৰা গতিকে যৌন প্ৰজননত যেতিয়া নতুন হতি সন্ততিৰ জন্ম হয় সিহঁত পিতৃ পুৰুষৰ হৈতে আৰু লগতে সিহঁতে এজনে আনজনৰ হৈতেও পৃথক হয় তাৰ মানে অনুৰূপ নহয় বিভিন্ন ধৰণৰ উদ্ভিদ তাৰ মানে কি হয় উদ্ভিদে দুটা প্ৰজননে কৰিব পাৰে অযৌন প্ৰজনন আৰু যৌন প্ৰজনন দুই ধৰণৰ প্ৰজননে উদ্ভিদত হ'ব পাৰে যিবোৰ উচ্চ স্তৰৰ উদ্ভিদ আছে সেইবোৰত যৌন প্ৰজনন হয় নিম্ন স্তৰৰ প্ৰাণীবোৰত উদ্ভিদবোৰত অযৌন প্ৰজনন হয় ঠিক তেনেদৰে প্ৰাণী যে আছে প্ৰাণীবোৰৰ প্ৰজাতি ওয়াইজ প্ৰাণীবোৰ বেলেগ বেলেগ হয় আকৃতিৰ ফালৰ পৰা বেলেগ হয় আভ্যন্তৰীণ গঠন বেলেগ হয় বা শৰীৰৰ প্ৰক্ৰিয়া বৰ বেলেগ বেলেগ হোৱা দেখা যায় তাৰ মানে ধৰা মানুহৰ প্ৰজাতিয়ে লৈ লোৱা বা মিকুৰীৰ প্ৰজাতি গৰুৰ প্ৰজাতি সিহঁতে প্ৰত্যেকটোৱে কি হয় এটা আনটোৰ পৰা বেলেগ বেলেগ হয় সিহঁতৰ আভ্যন্তৰীণ গঠন বেলেগ হয় শৰীৰত যিবোৰ প্ৰক্ৰিয়া চলি থাকে সেইবোৰ বেলেগ হয় আৰু সিহঁত দেখাত বাহিৰৰ পৰাও বেলেগ হয় যদিও ইহঁতৰ কি হয় প্ৰজনন কৰা যেটো চৰিত্ৰ হেতু একে হয় তাৰ মানে একে ধৰণে পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হ'ব তাৰ পিছত যোজন কোষৰ সৃষ্টি হ'ব তাৰ পৰা নতুন সন্তানৰ জন্ম হ'ব গতিকে যৌন প্ৰজননৰ চৰিত্ৰ একে হয় যদিও ইহঁতৰ শৰীৰৰ গঠন বাহ্যিক গঠন আভ্যন্তৰীণ গঠন বা প্ৰক্ৰিয়া বেলেগ বেলেগ হয় এতিয়া চোৱা যৌন প্ৰজনন হোৱাৰ আগতে সকলো জীৱে এতিয়া জীৱ এটা যেতিয়া জন্ম হয় যেতিয়া মানুহৰ কেঁচুৱা হওক বা বেলেগ বেলেগ প্ৰাণীৰ যেতিয়া কেঁচুৱা হয় তেতিয়া এইটোৱে যৌন প্ৰজনন কৰিব পাৰেনে নিশ্চয় নোৱাৰে যিবোৰ নিৰ্দিষ্ট এটা দেহৰ গঠন হ'ব লাগিব নিৰ্দিষ্ট এটা বয়স হ'ব লাগিব তেতিয়াহ'লেহে জীৱই যৌন প্ৰজনন কৰিব পাৰিব হয়নে গতিকে এইটো যেটো সময় ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে কি কি তিনিটা ভাগ এটা হৈছে কৈশোৰ কাল
বা তৰুণ কাল বা জুভেনাইল ফেজ যিয়ে নোকোৱা। তাৰপিছত হৈছে প্ৰজনন কাল আৰু লাষ্ট হৈছে বৃদ্ধ কাল। ঠিক এতিয়া কৈশোৰ কালত কি হয়, কৈশোৰ কালত জীৱৰ হাইট বাঢ়ে, সিহঁতৰ জীৱটো দেহৰ গঠন হ'বলৈ ধৰে, হাইট বাঢ়ে, ৱেইট বাঢ়ে। ছাপ'জ মানুহৰ ক্ষেত্ৰত এইটো হয় 13 to 15 ইয়াৰ্ছ, 13 পৰা 15 বছৰ। এইখিনি সময়ক মানুহৰ ক্ষেত্ৰত কৈশোৰ বা তৰুণ কাল বুলি কোৱা হয়। তাৰপিছত এইটো যিটো মানুহৰ যিটো কৈশোৰ কাল, ঠিক তেনেদৰে উদ্ভিদৰো যেতিয়া দেহৰ গঠন হয়, দৈহিক বৃদ্ধি হ'বলৈ ধৰে, তেতিয়া ইয়াক কোৱা হয় বৃদ্ধিৰ কাল, আংগিক কাল বা ইংলিছত ভেজিটেটিভ ফেজ বুলি কোৱা হয়। এইটো সময়ত উদ্ভিদৰ দেহৰ বৃদ্ধি হ'বলৈ ধৰে। তাৰপিছত আহে প্ৰজনন কাল। প্ৰজনন কালত কি হয়, জীৱৰ অংগৰ বৃদ্ধি আৰু বিকাশ হ'বলৈ ধৰে। ইয়াৰ পিছৰ চেপ্টাৰত ডিটেইলছ পাবা। বিভিন্ন ধৰণৰ অংগৰ বৃদ্ধি হ'ব ধৰে আৰু এইটো সময়ত জীৱে প্ৰজনন কৰিব পাৰে আৰু নতুন জীৱৰ সৃষ্টি কৰিব পাৰে। তাৰপিছত লাষ্ট আহে বৃদ্ধকাল। বৃদ্ধকাল তাৰমানে এইটো সময়ত জীৱৰ প্ৰজনন ক্ষমতা শেষ হৈ যায়। ইয়াৰ পিছত জীৱই আৰু নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে। থেংক ইউ।